নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে জনাইছোঁ স্বাগতম মই হৈছোঁ দিব্যজ্যোতি বৰা আপোনালোকে চাই আছে ডিবি ষ্টাডি পইণ্ট আজিৰ এই ভিডিঅ'ত আমি আছাম পুলিচ ৰিটেন এক্সামৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ' চাই ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব গতিকে এতিয়া বেছি দেৰি নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ আমাৰ এই ভিডিঅ'টো প্ৰথমটো কুৱেশ্যন দিছে যে অলিম্পিক খেলৰ উৎপত্তি কোনখন দেশত হৈছিল অলিম্পিক খেলৰ উৎপত্তি কোনখন দেশত হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন বি গ্ৰীচ অলিম্পিক খেলৰ উৎপত্তি কোন দেশত হৈছিল গ্ৰীচত হৈছিল এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন চি টো ৰাইট এনসাৰ হ'ব চিত দিয়া আছে ভানুমতি প্ৰথম অসমীয়া উপন্যাসৰ নাম আছিল ভানুমতি আৰু ইয়াৰ লগতে আমি জানি থোৱাটো ভাল যে যিখন ভানুমতি এই ভানুমতি উপন্যাসখন কোনে লিখিছিল ভানুমতি উপন্যাসখন লিখিছিল পদ্মনাথ গোহাঁই বৰুৱাই ভানুমতিখন পদ্মনাথ গোহাঁই বৰুৱাই লিখিছিল আৰু এখন যিটো আমাৰ মিৰি জীয়ৰী উপন্যাসখন কোনে লিখিছিল মিৰি জীয়ৰী উপন্যাসখন লিখিছিল ৰজনীকান্ত বৰদলৈ এই মিৰি জীয়ৰী উপন্যাসখন লিখিছিল আৰু যিখন আমাৰ পদুম কুঁৱৰী উপন্যাস সেইখন কোনে লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই গতিকে ভানুমতিখন লিখিছিল পদ্মনাথ গোহাঁই বৰুৱাই পদুম কুঁৱৰী লিখিছিল লক্ষ্মীনাথ বেজবৰুৱা আৰু মিৰি জীয়ৰী লিখিছিল ৰজনীকান্ত বৰদলৈ গতিকে এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কাৰ শাসনকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল কাৰ শাসনকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মনৰ শাসনকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কোনখন নদীৰ ওপৰত চৰ্দাৰ সৰোবৰ বান্ধ নিৰ্মাণ কৰা হৈছে কোনখন নদীৰ ওপৰত চৰ্দাৰ সৰোবৰ বান্ধ নিৰ্মাণ কৰা হৈছে আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন এ এইটো ৰাইট এনসাৰ হ'ব এ দিয়া আছে নৰ্মদা নদীৰ ওপৰত চৰ্দাৰ সৰোবৰ বান্ধ নিৰ্মাণ কৰা হৈছে এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে অসম চুক্তি স্বাক্ষৰৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অসম চুক্তি স্বাক্ষৰৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল আমাক সুধিছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰ কোনটো হ'ব ৰাইট এনসাৰটো হ'ব অপশ্যন বি ৰাজীৱ গান্ধী অসম চুক্তিৰ স্বাক্ষৰৰ সময়ত ৰাজীৱ গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ৰঙা কৰবীৰ ফুল লেখক কোন আছিল ৰঙা কৰবীৰ ফুলৰ লেখক কোন আছিল আমাক সুধিছে চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন ডি টো ৰাইট এনসাৰ হ'ব ডি দি আছে হেম বৰুৱা ৰঙা কৰবীৰ ফুলৰ লেখক আছিল হেম বৰুৱা এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোনখন ৰাজ্যত অৱস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোনখন ৰাজ্যত আছে আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে গুজৰাট বি দিছে মহাৰাষ্ট্ৰ চি দিছে মধ্যপ্ৰদেশ আৰু ডি দিছে তামিলনাডু এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন এইটো ৰাইট এনসাৰ হ'ব এ দি আছে গুজৰাট নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ৰাজ্যত আছে গুজৰাট ৰাজ্যত আছে এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে অসমীয়া উপন্যাসৰ সম্ৰাট হিচাপে কাক গণ্য কৰা হয় অসমীয়া উপন্যাস সম্ৰাট বুলি কাক গণ্য কৰা হয় আমাক সুধিছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰ হ'ব অপশ্যন ডি টো ৰাইট এনসাৰ হ'ব ৰজনীকান্ত বৰদলৈ অসমীয়া উপন্যাসৰ সম্ৰাট বুলি কাক গণ্য কৰা হয় ৰজনীকান্ত বৰদলৈ এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে বুঢ়ী আই সাধু কোনে ৰচনা কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰ হ'ব অপশ্যন এইটো ৰাইট এনসাৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা বুঢ়ী আই সাধু কোনে ৰচনা কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে আমাজন নদী ক'ত অৱস্থিত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন বি টো ৰাইট এনসাৰ হ'ব দক্ষিণ আমেৰিকা আমাজন নদী দক্ষিণ আমেৰিকাত অৱস্থিত
এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে তামিলনাডুৰ বিখ্যাত ধ্ৰুপদী নৃত্যটোৰ নাম কি তামিলনাডুৰ বিখ্যাত ধ্ৰুপদী নৃত্যটোৰ নাম কি আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে ভৰতনাট্যম বি দিছে কুচিপুড়ি চি দিছে কথক আৰু ডি দিছে ওপৰৰ এটাও নহয় এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰ কোনটো হ'ব ৰাইট এনচাৰ হ'ব অপশ্যন এ ভৰতনাট্যম তামিলনাডুৰ বিখ্যাত ধ্ৰুপদী নৃত্যৰ নাম হৈছে ভৰতনাট্যম এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে কোন ঠাইৰ পৰা ভৰতাল নৃত্যৰ উৎপত্তি হৈছিল কোন ঠাইৰ পৰা ভৰতাল নৃত্যৰ উৎপত্তি হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে সেই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি বৰপেটা বৰপেটা ৰাইট এনচাৰ হ'ব বৰপেটাৰ পৰা ভৰতাল নৃত্যৰ উৎপত্তি হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে কোনখন দেশক সূৰ্যোদয় দেশ বুলি জনা যায় কোনখন দেশক সূৰ্যোদয় দেশ বুলি জনা যায় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে ভাৰত বি দিছে জাপান চি দিছে থাইলেণ্ড আৰু ডি দিছে ছিংগাপুৰ এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি জাপান জাপানক সূৰ্যোদয় দেশ বুলি জনা যায় এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল আমাক সুধিছে এই চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ এইটো ৰাইট এনচাৰ হ'ব স্বামী বিবেকানন্দ ৰামকৃষ্ণ মিছন স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে অৰুন্ধতী কবি বুলি কোনজন কবিক জনা যায় অৰুন্ধতী কবি বুলি কোনজন কবিক জনা যায় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে সেই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰ হ'ব অপশ্যন ডি অপশ্যন ডিটো ৰাইট এনচাৰ হ'ব নৱকান্ত বৰুৱা অৰুন্ধতী কবি বুলি নৱকান্ত বৰুৱাক জনা যায় এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে ভাৰত আৰু চীনৰ মাজৰ সীমাৰেখাডালৰ নাম কি ভাৰত আৰু চীনৰ মাজৰ সীমাৰেখাডালৰ নাম কি আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে সেই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ এইটো ৰাইট এনচাৰ হ'ব মেকমোহন লাইন ভাৰত আৰু চীনৰ মাজৰ সীমাৰেখাৰ নাম হৈছে মেকমোহন লাইন এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে জনপ্ৰিয় অনুষ্ঠান কোন বনেগা কৰোড়পতি কোন চনৰ পৰা আৰম্ভ হৈছিল জনপ্ৰিয় অনুষ্ঠান কোন বনেগা কৰোড়পতি কোন চনৰ পৰা আৰম্ভ হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে 1998 চনত অপশ্যন বি দিছে 1999 চনত চি দিছে 2000 চনত আৰু ডি দিছে 2001 চনত এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰ কোনটো হ'ব ৰাইট এনচাৰ হ'ব অপশ্যন চি 2000 চনত জনপ্ৰিয় অনুষ্ঠান কোন বনেগা কৰোড়পতি 2000 চনৰ পৰা আৰম্ভ হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে নেহেৰু গ'ল্ড কাপ কোন খেলৰ সৈতে সম্পৰ্কিত নেহেৰু গ'ল্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে ক্ৰিকেট বি দিছে বেডমিণ্টন চি দিছে ফুটবল আৰু ডি দিছে হকী এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন চি চিটো ৰাইট এনচাৰ হ'ব ফুটবল নেহেৰু গ'ল্ড কাপ ফুটবল খেলৰ সৈতে সম্পৰ্কিত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে হিটলাৰ কোন দেশৰ নেতা আছিল হিটলাৰ কোন দেশৰ নেতা আছিল আমাক সুধিছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰ কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন ডি জাৰ্মানী হিটলাৰ কোন দেশৰ নেতা আছিল জাৰ্মানী দেশৰ নেতা আছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে 2024 চনৰ দাদা চাহেব ফাল্কে বঁটাৰ বাবে কাক বাছনি কৰা হৈছে 2024 চনৰ দাদা চাহেব ফাল্কে বঁটাৰ বাবে কাক বাছনি কৰা হৈছে আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি চিটো ৰাইট এনচাৰ হ'ব মিথুন চক্ৰৱৰ্তী 2024 চনৰ দাদা চাহেব ফাল্কে বঁটাৰ বাবে কাক বাছনি কৰিছে মিথুন চক্ৰৱৰ্তীক আৰু ইয়াৰ লগতে আমি জানি থোৱাটো ভাল যে এই দাদা চাহেব ফাল্কে বঁটাটো কাৰ স্মৃতিত প্ৰদান কৰা হয় এই দাদা চাহেব ফাল্কে বঁটাটো ভাৰতীয় চলচ্চিত্ৰ জনক ৰূপে অভিহিত দাদা চাহেব ফাল্কেৰ স্মৃতিত দাদা চাহেব ফাল্কে বঁটাটো প্ৰদান কৰা হয় আৰু এই দাদা চাহেব ফাল্কে বঁটাটো প্ৰথম প্ৰদান কৰিছিল কিমান চনত 1969 চনত 1969 চনত এই দাদা চাহেব ফাল্কে বঁটাটো প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল আৰু এই বঁটাটো কোনে প্ৰদান কৰে যিটো আমাৰ দাদা চাহেব ফাল্কে বঁটা সেইটো প্ৰদান কৰে
ভাৰত চৰকাৰে এই দাদাচাহেব ফাল্কে বঁটাটো প্ৰদান কৰে আৰু এই দাদাচাহেব ফাল্কে বঁটাটো দিয়া আৰম্ভ কৰিছিল 1969 চনৰ পৰা আৰু এই দাদাচাহেব ফাল্কে বঁটা প্ৰথম লাভ কৰিছিল দেবিকা ৰাণীয়ে কিমান চনত লাভ কৰিছিল 1969 চনত এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চন লৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে পানীদিহিং পক্ষী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত আছে পানীদিহিং পক্ষী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত আছে আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপচন দিছে এই অপচন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপচন বি টো ৰাইট এনসাৰ হ'ব অসম পানীদিহিং পক্ষী অভয়াৰণ্য ভাৰতৰ অসম ৰাজ্যত আছে এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চন লৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে নৱগ্ৰহ মন্দিৰ কোন পাহাৰত আছে আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপচন দিছে এই অপচন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰ কোনটো হ'ব ৰাইট এনসাৰটো হ'ব অপচন সি চিত্ৰাচল পাহাৰ নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত আছে এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চন লৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে শকুন্তলা নামৰ চলচ্চিত্ৰখনৰ পৰিচালনা কোনে কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপচন দিছে অপচন এ দিছে কি জ্যোতিপ্ৰসাদ আগৰৱালা বি দিছে ফণী শৰ্মা চি দিছে ভৱেন্দ্ৰনাথ শইকীয়া আৰু ডি দিছে ভূপেন হাজৰিকা এই অপচন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপচন ডি টো ৰাইট এনসাৰ হ'ব ভূপেন হাজৰিকা শকুন্তলা নামৰ চলচ্চিত্ৰখনৰ পৰিচালনা কোনে কৰিছিল ভূপেন হাজৰিকাই এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চন লৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপচন দিছে অপচন এ দিছে মাধৱদেৱ বি দিছে শংকৰদেৱ চি দিছে দামোদৰদেৱ আৰু ডি দিছে কালিদাস এই অপচন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপচন বি টো ৰাইট এনসাৰ হ'ব বি দিয়া আছে শংকৰদেৱ অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল শংকৰদেৱ এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চন লৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে প্ৰতিমা কাব্য পুথিখন কোনে ৰচনা কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপচন দিছে এই অপচন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপচন এ চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিমা কাব্য পুথিখন কোনে ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাই এতিয়া আহিছো আজিৰ আমাৰ ভিডিঅ'টোকে শেষৰটো কোৱেশ্চন লৈ এই কোৱেশ্চনটো আপোনালোকৰ বাবে ৰখা হৈছে ইয়াৰ কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম গতিকে প্ৰশ্নটো সুধিছে যে তাজমহল কোনখন চহৰত অৱস্থিত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপচন দিছে অপচন এ দিছে কি আগ্ৰা অপচন বি দিছে মুম্বাই অপচন চি দিছে দিল্লী আৰু অপচন ডি দিছে ওপৰৰ এটাও নহয় এই অপচন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম গতিকে এতিয়া আহিছো যোৱা ভিডিঅ'টো আপোনালোকৰ বাবে এটা প্ৰশ্ন ৰাখিছিলোঁ তাত মই কৈছিলোঁ যে ইয়াৰ শুদ্ধ উত্তৰ মই নেক্সট ভিডিঅ'ত জনাই দিম গতিকে তাত আমাৰ প্ৰশ্নটো কি সুধিছিল যে অগ্নিগড় কোন ঠাইত অৱস্থিত আমাক সুধিছিল অপচন এ দিছিল কি শিৱসাগৰ অপচন বি দিছিল তেজপুৰ অপচন চি দিছিল যোৰহাট আৰু অপচন ডি দিছিল ডিব্ৰুগড় এই অপচন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰ কোনটো হ'ব ৰাইট এনসাৰটো হ'ব অপচন বি তেজপুৰ অগ্নিগড় কোন ঠাইত অৱস্থিত তেজপুৰত অৱস্থিত গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ' চাই ভাল লাগিল এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ ধন্যবাদ